তো কিমান কণ কৰিলে যে কেউ নিজৰে একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কৰাতম বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় শ্ৰেষ্ঠৰ কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় কিন্তু জগতে দেৱতাৰাই পৰিত্ৰাণ পাবলৈহে বিশ্বৰে পুত্ৰৰ জগতলৈ পঠিয়ালে হাতত বিশ্বাস কৰা জনৰ শুদ্ধ বিচাৰ কৰা নহয় বিশ্বাস নকৰা জনক দোষী কৰা হ'ল কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই বিশুদ্ধ বিচাৰৰ কাৰণে যে জগতলৈ পোহৰ আহি কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল কিয়নো যিজনে কুআচৰণ কৰে তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন কিয়নো যিজনে কুআচৰণ কৰে তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন কিন্তু যিজনে কুআচৰণ কৰে তেওঁ পোহৰক ঘৃণা কৰে আৰু মোৰ কৰ্মভাৰ প্ৰকাশ নাপায় এই কাৰণে তেওঁ পোহৰলৈ নাহে যিজনে সত্য আচৰণ কৰে তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে